শুনি আছোঁ যে দলংখন আহি আছে কিন্তু দলংখন আজি ৩-৪ বছৰৰ পৰা এইটোৱে শুনি আছোঁ। কণমানি সন্তানক বুকুচাত লৈ নৈ পাৰ হৈছে মাতৃ। নদী পাৰ কৰাই কণ কণ শিশুক বিদ্যালয়লৈ নিয়াৰ এক জীয়া ছবি। দলঙৰ অৱস্থা তথৈবচ। ছাৰ্ভে কৰে কিন্তু ১২ বছৰ ধৰি গাঁওখনত নপৰি এচপৰাও ইটা। মৰিগাঁৱৰ ৫খন গাঁৱৰ গাঁওবাসীৰ দুৰ্বিষহ জীৱন। প্ৰথমে চাওক এই দৃশ্য। হাতৰ মুঠিত জীৱন লৈ নদী পাৰ হৈছে কণমানি পুত্ৰসহ মাতৃ। পদে পদে মৃত্যুৰ ভয়, কিন্তু বিদ্যালয়লৈ যাবইতো লাগিব। সন্তানৰ শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰাৰ উদ্দেশ্যে মৰণক খৰণ দি এইদৰে প্ৰতিদিনে এবুকু পানীৰ নদী পাৰ হৈ সন্তানক বিদ্যালয়লৈ লৈ যায় মাতৃয়ে। এইবাৰ চাওক এই বিধ্বস্ত দলংখনলৈ। এই ভঙা দলঙেদি গাঁওবাসীয়ে কিদৰে পাৰাপাৰ হয় সিও এক ডাঙৰ প্ৰশ্ন। কণ কণ শিশুৰ পৰা কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৫খন গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে এইখন দলঙৰ পৰা। নাই ভাল যাতায়াত ব্যৱস্থা। নিকিভেটা ৰাজহ চক্ৰৰ গড়মাৰী, ঠেংখালী, খান্দাপুখুৰী, ভুলুকাগুৰি আৰু কলমবাৰী অঞ্চলবাসীৰ দুৰ্বিষহ জীৱন। দলং বেয়া, দলং নিদিয়ে, সেই গতিকে আমি স্কুলৰ ল'ৰা ছোৱালী পানীত বুকুচা লৈ লৈ পাৰ কৰাব লগা হৈছে। কাৰণ দলং বেয়া, গতিকে আমাৰ আজি ল'ৰা ছোৱালী স্কুল যোৱা অসুবিধা হৈছে। স্কুললৈ যোৱাৰ অসুবিধা হয় বহুতখিনি। বাৰিষা দিনততো আৰু দিগদাৰী, কাৰণ এতিয়া যদি ভাগা চিগা বাৰিষা দিনলৈ কেনেকৈ অহা যোৱা কৰিবতো তাৰ কোনো মানে হেৰি নাই। উল্লেখ্য যে জৰুৰীকালীন অৱস্থাত অঞ্চলবাসীয়ে চৰকাৰী সুবিধাৰ পৰাও বঞ্চিত হোৱাৰ একমাত্ৰ কাৰণ এই জৰাজীৰ্ণ দলংখনেই। বাট পথ নথকাৰ বাবেই গাঁওসমূহলৈ নাহে এম্বুলেন্স বাহন। চৰকাৰে দলং নিৰ্মাণ নকৰাৰ বাবে ৰাইজৰ গাঁঠিৰ ঢকাৰে সাজি লোৱা একমাত্ৰ বাঁহৰ দলংখনো এতিয়া তথৈবচ অৱস্থা, যাৰ বাবে গৰ্ভৱতী মাতৃয়ে চাইকেলত উঠিয়েই সন্তান প্ৰসৱ কৰিবলৈ যাব লগা হয় চিকিৎসালয়লৈ। আমি গম পোৱাতে মানে ছাৰ্ভে কৰিয়ে আছে প্ৰত্যেক মানে এই আজি ২-৩ মাহৰ আগত আহি পেলাই মানে কিছুমান চাইও গৈছে, কৈছে জেগা পেলাব জেগা এই মানে মাল পেলাব জেগা নাই, কিবা কিবি এনেকৈও কিছুমান শুনি আছোঁ। এতিয়া দেখাতো দলংখনটোতো শুকান দিনেই গুচি যাবগৈ। মহিলাৰ প্ৰসূতি অৱস্থাত যে গৰ্ভৱতী মহিলা প্ৰসূতিকালীন অৱস্থাত যে লৈ যোৱা হয়, কেনেকৈ লৈ যায়? মানে ঠেলাত লৈ যোৱা যায়। ঠেলাত এইফালেদি যাবলৈ সাধ্য নাই, এনেকৈ ঘূৰি যাব লাগিব বহুতখিনি জেগা। ইফালেদিও বহুতখিনি জেগা ঘূৰি যাব। মানে স্থানীয় বিধায়ক মানে আমাৰ মানে দেউৰী চাক এইটোৱে অনুৰোধ কৰিছোঁ, পাৰিলে আমাৰ দলংখন মানে সোনকালে আহি ব্যৱস্থাটো কৰি দিব লাগে। কাৰণ কি আমি শুনি আছোঁ যে দলংখন আহি আছে কিন্তু দলংখন আজি ৩-৪ বছৰৰ পৰা এইটোৱে শুনি আছোঁ। ৰাহুল ডেকাৰ সহযোগত ভৰত কুমাৰ নাথৰ ৰিপৰ্ট, প্ৰথম খবৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है। আপোনাৰ পছন্দৰ ঘৰ এটা বিচাৰি আপুনি হাবাথুৰি খাইছে নেকি? আমি দিম এটা নিৰ্ভৰযোগ্য ঠিকনা, সকলো সুবিধা সম্পন্ন আপোনাৰ সপোনৰ ঘৰ। আজিয়ে যোগাযোগ কৰক গ্ৰীণটেক ৰেচিডেন্সিৰ সৈতে। গ্ৰীণটেক ৰেচিডেন্সি এটা নতুন জীৱনৰ সঠিক আৰম্ভণি। যোগাযোগ কৰক 9707512000, 9707601200, ধাৰাপুৰ, গুৱাহাটী।